Welcome to my YouTube channel HR Educational Hub গৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নলবাৰী জিলাৰ ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন ইয়াতে যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে বহুত কোৱেশ্চন কমন পাবা গৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম জেনাৰেল সায়েন্সৰ 100% চেপ্টাৰ ওয়াইজ MCQ অলৰেডি মই আপলোড কৰিছো ইয়াতে যিবোৰ কোৱেশ্চন আহিছে সেইখিনিৰ পৰাই কোৱেশ্চন আহিছে তোমালোকে ভিডিঅ'বোৰ চাই লবা আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু গোটেইটা সাবজেক্টত তোমালোকে লেটাৰ মাৰ্কো পাব পাৰিবা তো আহা আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅটো তো প্ৰথম প্ৰশ্নটো আমাৰ যিখিনি MCQ আছে সেই MCQ খিনি আমি চাম এটা সব প্ৰথম প্ৰশ্নটো আমাৰ কি গৈছে তলৰ কোনটো জীৱৰ শ্ৰেণী বিভাজনৰ বৈশিষ্ট্য নহয় which of the following is not a criterion for the classification of living organisms এটা সব জীৱ এটা শ্ৰেণী বিভাজন কৰোতে আমি কেইটামান বিশেষ কথা চাব লাগে তাৰে প্ৰথম কথাটো হৈছে তোমাৰ টাইপস অফ সেল অৰ্থাৎ সেলৰ প্ৰকাৰ আমি চাব লাগে টাইপস অফ সেল চাব লাগে অৰ্থাৎ সেলৰ প্ৰকাৰটো আমি চাবই লাগিব এটো হৈছে প্ৰাথমিক সৰ্বপ্ৰথম আমি এটো চাব লাগে তাৰ পিছত চাব লাগে আমাৰ স্ট্ৰাকচাৰ এটো চাব লাগে তাৰ পিছত তোমাৰ খাদ্য তোমাৰ প্ৰস্তুত কৰিব পাৰে নে নোৱাৰে আমি হেতু চাব লাগে তো এটো সি নম্বৰত আহি গৈছে সেলৰ প্ৰকাৰ তো এটো আমাৰ লাগিবই কিন্তু উচ্চতা আমাৰ কেতিয়াও শ্ৰেণী বিভাজনৰ কোনো ভিত্তি হ'ব নোৱাৰে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট হ'ব কাৰণ ইয়াতে তোমাৰ নহয় বুলি কৈছে গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হেবোৰ ভিডিও কেতিয়াও নাচাবা যিবোৰ ভিডিও তোমাৰ ব্যাকগ্ৰাউণ্ডত মিউজিক থাকে আৰু তোমাৰ যিকোনো অপচন এটা টিক কৰি থিয়ে কিন্তু তোমালোকে একো বুজি নোপোৱা তো হেবোৰ ভিডিও চালে তোমালোকৰ কেৱল টাইম নষ্ট হ'ব বাকি একো নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভালদৰে যদি টপিকবোৰ বুজিবলৈ ট্ৰাই নকৰা তেতিয়াহলে কিন্তু তোমালোকে ভাল নম্বৰ এটা নাপাবা তো ইয়াতে চোৱা আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো কি গৈছে who introduced the division of modern kingdom into archaebacteria and eubacteria কোনে মনেৰা ৰাজ্য আৰ্কিবেক্টেৰিয়া আৰু ইউবেক্টেৰিয়া বুলি দুটা ভাগত কি কৰিছিল বিভক্ত কৰিছিল এতে সহ যেটো তোমাৰ ৰবাৰ্ট হোৱাইটেকাৰ আছে ৰবাৰ্ট হোৱাইটেকাৰে জীৱজগতক তোমাৰ কেইটা ভাগত ভাগ কৰিছিল পাঁচটা ভাগত ভাগ কৰিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু এটো মনত ৰাখিবা আৰু যেটো তোমাৰ ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়াৰ যি দুটা তোমাৰ ভাগ আছে এটা হৈছে আৰ্কিবেক্টেৰিয়া আৰু এটা হৈছে কি ইউবেক্টেৰিয়া আকৌ তোমাৰ সেই ব্যাকটেৰিয়াক তোমাৰ কি কৰিছে দুটা ভাগত ভাগ কৰিছে তো কোনে ভাগ কৰিছিল আমাৰ হেতু খুদিছে তো এতে সোৱা ব্যাকটেৰিয়া সমূহক দুটা ভাগত ভাগ কৰা বিজ্ঞানীজন আছিল তোমাৰ ওয়েলসি তো সি অপচনটো কি হ'ব ইয়াৰে কাৰেক্ট অপচন হ'ব 3 নম্বৰ কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো কৈছে টেৰিডোফাইটা ডু নট হ্যাভ অৰ্থাৎ ঢেকিয়া জাতীয় উদ্ভিদৰ কি না থাকে ঢেকিয়া জাতীয় উদ্ভিদ তোমালোকে জানাই ঢেকিয়া জাতীয় যিবোৰ উদ্ভিদ আছে সেইবোৰ তোমাৰ কি হয় অপুষ্পক উদ্ভিদ বুলিও কোৱা হয় এতিয়া এটা সব পুষ্প মানে কি তোমালোকে অসমীয়াত পঢ়িছা পুষ্প মানে হৈছে ফুল অৰ্থাৎ ঢেকিয়া জাতীয় উদ্ভিদৰ কি না থাকে ফুল না থাকে তো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰে ফুলো না থাকে লগতে তোমাৰ ইয়াৰে ফলো না থাকে তে ফুল না থাকিলে ফলটো হ'ব নোৱাৰে হেতু তোমালোকে জানা 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে যে তলৰ কোনটো বিকল্পই বেংছতা অন্তৰ্গত ৰাজ্যখনৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰে চুজ দ্য অপচন ইজ বেষ্ট ডেসক্ৰাইবস দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ দ্য কিংডম টু হুইচ দ্য মাশৰুম বিলংস বেংছতা যেটো ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ব সেই ৰাজ্যটোৰ কি বৈশিষ্ট্য আছে হেতুক আমাৰ খুদিছে এটো আমি সকলে জানো বেংছতা হৈছে তোমাৰ কি মৃতজীৱী হয় আৰু বেংছতা তোমাৰ কি নহয় একুখী নহয় তো তোমাৰ ইয়াতে একুখী যত আছে
আৰু এটো তো সবুখী নহয় তোমালোকে জানাই বেংছতা পৰমুখী হয় যেহেতু তোমাৰ মৃত জীৱ-জন্তুৰ ওপৰতহে এটো গজে গতিকে একেবাৰে সিম্পল আইডিয়া হয় এটো মৃতজীৱী হ'ব সংকুক কেন্দ্ৰীয় হ'ব অৰ্থাৎ বহুকুখী হ'ব এটো জীৱ হ'ব বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটো বিকল্পই আৰ্গন সালফাৰ আৰু ফসফৰাছৰ বাবে ক্ৰমে পাৰমাণবিকতা সূচাইছে সো পাৰমাণবিকতা কি তোমালোকে যদি হেতু বুজি নোপোৱা তেতিয়াহলে এটো আনসাৰ কৰিব নোৱাৰিবা পাৰমাণবিকতা মানে হৈছে মৌল এটাত কিমানটা পৰমাণু থাকে হেতুকে তাৰ পাৰমাণবিকতা বুলি কোৱা হয় যেটো আৰ্গন আছে এই আৰ্গনক এয়াৰ বুলি লিখা হয় যেনেকৈ চোৱা হাইড্ৰোজেনক H2 ৰে লিখা হয় এটা হাইড্ৰোজেন দুটা আছে গতিকে হাইড্ৰোজেনৰ পাৰমাণবিকতা হ'ব 2 বুজি পালানে তাৰ পিছত তোমাৰ ক্লোৰিন সক ক্লোৰিন ডাইৰেক্টলি আমি এনেকৈ লিখো ক্লোরিন এটো এলিমেন্ট হয় তো ইয়াতে তুমি 2 দিলে এটো তোমার কি হৈ গল তোমার এটো মৌল যৌগ হৈ গল তো ইয়াতে ক্লোরিনৰ পাৰমাণবিকতাও 2 হয় কিন্তু আৰ্গনৰ পাৰমাণবিকতা কিমান হয় 1 হয় আৰু যেটো সালফাৰ আছে সালফাৰক লিখা হয় S8 ৰে অৰ্থাৎ সালফাৰৰ যেটো পাৰমাণবিকতা হেতু হৈছে 8 তো সালফাৰটো আহিব 8 আৰু যেটো ফসফৰাছ আছে সেই ফসফৰাছটো লিখা হয় P4 গতিকে ফসফৰাছৰ পাৰমাণবিকতা হ'ব 4 বুজি পালানে গতিকে আৰ্গনৰ পাৰমাণবিকতা হ'ব 1 গতিকে এটো তো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে তাৰ পিছত তোমাৰ সালফাৰৰ পাৰমাণবিকতা হ'ব 8 আৰু ফসফৰাছৰ পাৰমাণবিকতা হ'ব 4 তো 184 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ এটা মৌল x d যোজ্যতা যুক্ত মানে তোমাৰ x ৰ যেটো যোজ্যতা হেতু দিয়া আছে 2 d মানে দুটা আৰু y টো হৈছে চতুৰ্থ সহযোজ্যতা মানে y ৰ যেটো যোজ্যতা হেতু হৈছে 4 তেতিয়া হলে গঠন কৰা যৌগটো কি হ'ব এটো তোমালোকে একেবাৰে সিম্পল হয় তোমালোকে জানাই যে x ৰ যেটো y ৰ যোজ্যতা হেতু x এ লব আৰু x ৰ যোজ্যতা কোনে লব y লব তো এটো সংকেত হ'ব এনেকুৱা x4y2 এতিয়া এটো তুমি কি কৰিব পাৰিবা মিনিমাইজ কৰিব পাৰিবা তুমি যদি মিনিমাইজ কৰা কি হ'ব 2 ৰে ক্যান্সেল আউট কৰিলে x2 হ'ব আৰু y গতিকে x2y হ'ব যৌগটোৰ সংকেত এটো সা সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চোৱা 7 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে এতে সো তোমালোকৰ এটো ডাইৰেক্টলি এটা ফৰ্মুলা হয় এতে কৈছে তোমাৰ এভোগাড্ৰ নাম্বাৰ এটো তোমাৰ n0 কণিকাৰ সংখ্যা n আৰু n ৰ মাজত আৰু n হৈছে তোমাৰ নাম্বাৰ অফ মোলস এটোৰ মাজত সম্পৰ্ক কি হ'ব তোমালোকে ইয়াতে কিন্তু আৰু এটা কথা মনত ৰাখিবা যেটো এভোগাড্ৰৰ যেটো নাম্বাৰ আছে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষা ডাইৰেক্টলি প্ৰশ্ন আহে 6.022 into 10 to the power 23 এটো হৈছে এভোগাড্ৰৰ নাম্বাৰ এটো মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে তেৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ n is equal to n by n naught এটো হ'ব শুদ্ধ উত্তৰ তাৰে পিছত চোৱা 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে উৎস নিৰ্বিশেষে এমোনিয়াম অণুৰ নমুনাত ভৰৰ হিচাপত 82.35% নাইট্ৰজেন আৰু 17.65% হাইড্ৰোজেন থাকে এই তথ্যৰ কোনটো বিধিক সন্মত কৰে এটো চোৱা এটো কৈছে উৎস নিৰ্বিশেষে অৰ্থাৎ তোমাৰ উৎস জোৰ পৰাই নহক কিয় এতে নাইট্ৰজেন আৰু হাইড্ৰোজেন নাইট্ৰজেনৰ ভৰ হৈছে তোমাৰ 14 আৰু হাইড্ৰোজেনৰ ভৰ 1 হয় তো তিনিটা আছে তোমাৰ 3 হ'ব তো এটো ভৰৰ অনুপাত হৈছে তোমাৰ কিমান 14:3 তো যি কোনো অনুপাতত তোমাৰ যদি এটো সংযোজিত হয় সদায় নাইট্ৰজেনৰ ভৰ তোমাৰ 14 এ থাকিব আৰু হাইড্ৰোজেনৰ ভৰ তোমাৰ 3 এ থাকিব গতিকে এই যেটো ভৰৰ যেটো তোমাৰ কম্পোজিশনৰ যেটো তোমাৰ রুল বা কম্পোজিশনৰ যেটো নিয়ম সেই নিয়মটোক আমি কি বুলি কও হেতুক আমি কও স্থিৰানুপাত বিধিটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত ছয় এছাৰশন ৰিজনিংৰ প্ৰশ্ন দিছে ইয়াতে বহুত ইম্পৰ্টেন্ট হয় প্ৰশ্নসমূহ ইয়াতে কি কৈছে চোৱা উক্তি নম্বৰ 1 ত কৈছে মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকৰ কোষত প্ৰকৃত কোষ কেন্দ্ৰ আৰু কোষ সংগাণু নাথাকে এতে মনেৰা ৰাজ্যৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব কারেক্ট হ'ব আৰু মনেৰা ৰাজ্যবিলাকৰ পৰিপুষ্টি প্ৰক্ৰিয়া স্বপুষ্ট আৰু পৰপুষ্ট দুয়োটা হয় এটো তোমাৰ কি হয় কারেক্ট হয় তো এৰে তোমাৰ দুয়োটা স্টেটমেন্টে কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চা কি কৈছে বস্তুৰ ভৰ অধিক হলে
অধিক নহলে মহাকৰ্ষণ বল দুৰ্বল প্ৰকৃতিৰ হয়। এটা সব মহাকৰ্ষণৰ কথা কৈছে, তো তোমাৰ ভৰ যিমান হ'ব মহাকৰ্ষণ বল তোমাৰ কি হ'ব সিমানে বেছি হ'ব। কাৰণ কি? কাৰণ W ইকুৱেল টু তোমাৰ কি হয় mg হয়। এটা সব mৰ ভ্যালু যিমানে বেছি হ'ব, m মানে বস্তুটোৰ ভৰ, ভৰ যিমানে বেছি হ'ব মহাকৰ্ষণ বল সিমানেই তোমাৰ কি হ'ব বেছি হ'ব। আৰু ভৰ যদি কম হয় তেতিয়াহ'লে মহাকৰ্ষণ বল কম হ'ব অৰ্থাৎ দুৰ্বল হ'ব। তো এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব। উচ্চতাৰ সাপেক্ষে মাধ্যাকৰ্ষণ কমে, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। বস্তু এটা তুমি পৃথিৱীৰ পৰা যিমানে ওপৰত উঠাই লৈ যাবা সিমানেই তোমাৰ কি হ'ব মাধ্যাকৰ্ষণিক বলটো তোমাৰ কি হ'ব কমিব। কেনেকৈ কমিব এইটো চোৱা, F ইকুৱেল টু কি আছিল g mm বাই কি আছিল d স্কোৱাৰ। এই ডিৰ ভ্যালু যিমানে বাঢ়িব, এতিয়া উচ্চতা যিটো বুজাইছে সেই উচ্চতাটো তোমাৰ কি বুজাইছে ডিষ্টেন্স বুজাইছে পৃথিৱী আৰু সেই বস্তুটোৰ মাজত। তো তোমাৰ ডিৰ ভ্যালু যিমানে বাঢ়িব, ডিৰ ভ্যালু বাঢ়িলে মাধ্যাকৰ্ষণিক বলটো তোমাৰ কি হয় কমে। গতিকে ইয়াৰেও স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 তোমাৰ কি হ'ব দুয়োটা কাৰেক্ট হ'ব। লগতে স্টেটমেন্ট 2 to 1 ৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত 11 নম্বৰ কোৱেশ্যনটোত কি কৈছে, দুটা বস্তুৰ মাজৰ আকৰ্ষণ বল F যদি বস্তু দুটাৰ মাজৰ দূৰত্ব সলনি নকৰাকৈ ভৰ আধালৈ হ্ৰাস কৰা হয় তেন্তে মহাকৰ্ষণ বল কিমান হ'ব। এতিয়া চোৱা, আমি এইমাত্ৰ যিটো ফৰ্মুলা লিখিছিলোঁ আমাৰ কি হয় F ইকুৱেল টু কি হয় g mm বাই d স্কোৱাৰ, এইটো আমাৰ ফৰ্মুলা হয়। এতিয়া কৈছে বস্তু দুটাৰ মাজৰ দূৰত্ব সলনি নকৰাকৈ, অৰ্থাৎ আমাৰ d টো সেম থাকিব কিন্তু ভৰ আধা কৰা হৈছে, দুইটাৰে ভৰ আধা কৰা হৈছে, তেতিয়াহ'লে আমি কি পাম g, এইটো তোমাৰ m ৰ ঠাইতে m যিটো আছে এইটো হাফ হ'ব অৰ্থাৎ হাফ অফ m ইনটু এই যিটো m আছে সেইটোৰো তোমাৰ কি হ'ব হাফ অফ m, এইটো কেপিটেল M হয়, ডিভাইডেড বাই কি হ'ব d স্কোৱাৰ, অৰ্থাৎ এইটো তোমাৰ কি হ'ব চোৱা g, এটা তোমাৰ 1/2 আৰু 1/2 মাল্টিপ্লাই হৈ আছে, তো এইটো কি হ'ব 1/4 হ'ব। তো 1/4 হ'ব আৰু ইফালে পাবা mm ডিভাইডেড বাই কি পাবা d স্কোৱাৰ পাবা, অৰ্থাৎ এটা তুমি কি পাবা 1/4 ইনটু চাবা 1/4 ইনটু এটা তুমি কি পাবা g mm বাই কি পাবা d স্কোৱাৰ পাবা, হয়নে? তো ইয়াতে তোমাৰ চোৱা এই যিটো তোমাৰ বল আছে সেই বলটো এইটো 1/4 গুণ হৈ গৈছে, 1/4 গুণ, অৰ্থাৎ এইটো হ'ব F/4 হ'ব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, 4 গুণ কমি যাব। এইটো তোমাৰ তো হয় ভৰ আধালৈ হ্ৰাস কৰিছে, তো 4 গুণ কমিব, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 12 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু মই ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা প্ৰিপাৰেশ্যন কৰিব পাৰিবা, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰি সুধিবও পাৰা, কিবা সুধিবলগীয়া থাকিলে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। আৰু তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গ'লে এইটো নম্বৰত কুৱেশ্যন পেপাৰ পঠাই দিবা, মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। এতিয়া চোৱা 12 নম্বৰ কুৱেশ্যনত কি কৈছে, আৰ ব্যাসাৰ্ধৰ পৃথিৱীৰ কেন্দ্ৰত থকা বস্তু এটাৰ ওজন, এতিয়া চোৱা পৃথিৱীৰ কেন্দ্ৰত বস্তু এটাৰ ওজন সদায় 0 হয়, এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, তলৰ কোনটো আপেক্ষিক ঘনত্বৰ বাবে সঠিক এককটো সূচাব। এতিয়া চোৱা আপেক্ষিক ঘনত্ব অৰ্থাৎ ৰিলেটিভ ডেন্সিটি, ৰিলেটিভ ডেন্সিটি তোমাৰ একচুৱেলি হয় কি, সো আমি জানো ডেন্সিটি ইকুৱেল টু তোমাৰ কি হয় m/v, এইটোতো আমি সকলোৱে জানো যে প্ৰতি আয়তনত ভৰৰ পৰিমাণকে কি বুলি কোৱা হয় ঘনত্ব বুলি কোৱা হয়, এইটো হৈছে ঘনত্বৰ ফৰ্মুলা। আৰু যেটো তোমাৰ ৰিলেটিভ ডেন্সিটি আছে অৰ্থাৎ আপেক্ষিক ঘনত্ব আছে, আপেক্ষিক ঘনত্ব হৈছে তোমাৰ কি পানীৰ ঘনত্ব, ওপৰত আহিব কি পানীৰ ঘনত্ব ডিভাইডেড বাই তোমাৰ বস্তুৰ ঘনত্ব, এইটো হৈছে কি বস্তুৰ ঘনত্ব, যেটো বস্তু দিয়া থাকিব সেইটো আৰু ওপৰত থাকিব পানীৰ ঘনত্ব, এইটো হৈছে তোমাৰ কি ৰিলেটিভ ডেন্সিটি, এইটো লিখা হয় r তোমাৰ rho ইনটু REL ৰিলেটিভ ডেন্সিটি। তো তোমাৰ ইয়াতে চোৱা এইটো এটা অনুপাত হয়, কি হয় অনুপাত, আৰু যেহেতু অনুপাত হয় অনুপাতৰ কোনো কি নাথাকে একক নাথাকে, তো সি অপশ্যনটো কাৰেক্ট হ'ব, কোনো একক নাই, এটা সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, পৃথিৱী আৰু আপেলৰ মাজত মহাকৰ্ষণীয় আকৰ্ষণৰ বাবে এজোপা গছৰ পৰা আপেল সৰি পৰে, যদি
F1 আপেলৰ ওপৰত পৃথিৱীয়ে প্ৰয়োগ কৰা বল আৰু F2 আপেলে প্ৰয়োগ কৰা পৃথিৱীৰ ওপৰত প্ৰয়োগ কৰা বল হয় তেন্তে এতিয়া F2 হৈছে তোমাৰ আপেলে পৃথিৱীৰ ওপৰত প্ৰয়োগ কৰা বল যেহেতু আপেলটো সৰু হয় গতিকে আপেলৰ যেটো তোমাৰ বল থাকিব সেইটো তোমাৰ কি হ'ব আপেলৰ যেটো বল থাকিব সেইটো তোমাৰ F1 তকৈ কি হ'ব কম হ'ব কাৰণ F1 হৈছে পৃথিৱী আৰু পৃথিৱীৰ যেটো বল সেইটো সদায় বেছি হয় কাৰণ পৃথিৱীৰ আকাৰ তোমাৰ কি হয় ডাঙৰ হয় গতিকে F1 ৰ বল F2 তকৈ কি হ'ব বেছি হ'ব এটো এ নম্বৰ অপচনত আছে সোৱা এ নম্বৰ অপচনটো কি হ'ব ইয়াৰে কাৰেক্ট অপচন হ'ব 15 নম্বৰ কোৱেশ্চনটোত ইয়াতে সোৱাটো এছাৰশন ৰিজনিংৰ প্ৰশ্ন দিছে বহুত ইম্পৰ্টেন্ট হয় এছাৰশন ৰিজনিংৰ প্ৰশ্নসমূহ কি কৈছে ইয়াতে সোৱা ফাৰ্স্টত কৈছে তোমাৰ শুই থকা অৱস্থাত থিয় হৈ থকা অৱস্থাত বালিৰ ওপৰত হেঁচাৰ প্ৰভাৱ কম এটো কাৰেক্ট হয় তুমি যদি এটা নিৰ্দিষ্ট অঞ্চলত তুমি ধৰিলে ইয়াতে থিয় হৈ আছা তেতিয়া হলে ইয়াতে তোমাৰ ভৰিয়ে এই মাটিৰ ওপৰত যিমানখিনি হেঁচা দিব সেই হেঁচাৰ পৰিমাণ তোমাৰ কি হ'ব বেছি হ'ব কাৰণ কি কাৰণ তোমাৰ গোটেই শৰীৰৰ ভৰ এই সৰু ক্ষেত্ৰফলৰ ওপৰত তোমাৰ কি হৈ আছে নিৰ্ভৰ কৰি আছে কিন্তু যেতিয়া তুমি ইয়াৰ ওপৰত শুই যাবা ধৰিলে এটা আমাৰ মাটি হয় ইয়াৰ ওপৰত তুমি এনেকে শুই গৈছা তেতিয়া হলে তোমাৰ এৰিয়া বাঢ়িব মানে ক্ষেত্ৰফল বাঢ়িব আৰু ক্ষেত্ৰফল বাঢ়াৰ লগে লগে ইয়াৰে তোমাৰ ওপৰত প্ৰেছাৰটো কি হ'ব কম পৰিব সেই কাৰণে বালিয়া মাটিত আমি কেতিয়াও থিয় হৈ থাকিব নালাগে যদি বিপদ আপদ হয় তেতিয়া হলে বালিয়া মাটিৰ ওপৰত আমি শুই দিব লাগে শুই দিলে তুমি হেতু বালিৰ তলফালে গুছি নোযোৱা কিন্তু থিয় হৈ থাকিলে তুমি গুছি যাবা তো এটো তোমাৰ শুদ্ধ হয় যুক্তি কি কৈছে সোৱা হেঁচাৰ প্ৰভাৱ ই ক্ৰিয়া কৰা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে এটো কাৰেক্ট হয় ক্ষেত্ৰফল যিমানে তোমাৰ কি হ'ব বেছি হ'ব হেঁচাৰ সিমানে কম হ'ব আৰু ক্ষেত্ৰফল যিমানে তোমাৰ কম হ'ব হেঁচা সিমানে কি হ'ব বেছি হ'ব সেই কাৰণে গজাল বা তোমাৰ আলপিন কোৱা বা পেৰাক কোৱা হেবোৰৰ এটা মোৰ জুঙা থাকে কাৰণ পিছফালৰ পৰা যেতিয়া হাতুৰিৰে মাৰিবা তোমাৰ এতে ক্ষেত্ৰফল কম হোৱাৰ লগে লগে তাতে প্ৰেছাৰ বেছি পৰিব তো এটো ভিতৰত সোমাই যাব কিন্তু উল্টাকৈ যদি মাৰা গজাল এটা তেতিয়ালে ভিতৰত নোমায় কাৰণ উল্টা ফালে তোমাৰ এটা কেপ থাকে তাত ক্ষেত্ৰফল বেছি থাকে তো এটো তোমাৰ এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব 16 নম্বৰ প্ৰশ্নটো চাবা তলৰ কোন কেইটাৰ পানী পৰিবহনৰ বাবে দেহত বিশেষ ধৰণৰ কলা থাকে এতে পানীৰ পৰিবহনৰ কথা কৈছে তো এতে পানীৰ পৰিবহনৰ কাৰণে তোমাৰ এতে ঢেকিয়া জাতীয় উদ্ভিদ নগ্নবীজী উদ্ভিদ দুইটাৰ থাকিব এতে 3 আৰু 4 কি হ'ব কাৰেক্ট आंसर হ'ব এটো সি অপচনটো কি হ'ব আমাৰ কারেক্ট অপশন হব 70 নম্বৰ কোৱেশ্চনটো সোৱা ইয়াতে কি কৈছে তলৰ কোনটো বিকল্পই 360 গ্ৰাম পানী সঠিকভাৱে বুজাইছে এতে 360 গ্ৰাম পানীৰ কথা কৈছে সোৱা আৰু যেটো আমাৰ পানী আছে পানীৰ মোলাৰ মাস কিমান হয় পানীৰ এতে সবা পানীৰ মোলাৰ মাস তুমি উলাব লাগিব হাইড্ৰোজেন দুটা আছে আৰু অক্সিজেনৰ 16 হয় গতিকে 18 এটা তোমালোকে জানাই আণবিক ভৰ উলোৱা হাইড্ৰোজেন দুটা আছে তো হাইড্ৰোজেন এটাৰ ভৰ হৈছে 1 তো দুটা হাইড্ৰোজেন আছে তো 2 হ'ব আৰু অক্সিজেনৰ ভৰ হৈছে 16 গতিকে 2 + 16 তো 18 হৈ গল আৰু তোমাৰ ইয়াতে যেটো আমাৰ ভৰ দি আছে হেতু হৈছে 360 গতিকে এটো 360 কে 18 ৰে ডিভাইড কৰা তো এটো কিমান আহিব 20 এটো হ'ব 20 গ্রাম মোল পানী এটো তোমাৰ 20 মোল পানী এটো 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তো ইয়াতে তোমাৰ 1 টু 2 নম্বৰটো কারেক্ট হ'ব আচ্ছা ইয়াতে আৰু এটা 1.224 10 to the power 5 পানীৰ অনু এটো কারেক্ট হ'ব এটো 2 and 4 কারেক্ট হ'ব এটা তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো সোৱা ইয়াতে কি কৈছে 40 গ্রাম ভৰৰ বস্তু এটাৰ আয়তন 20 সেন্টিমিটার কিউব যদি পানীৰ ঘনত্ব 1 গ্রাম কিউবিক সেন্টিমিটার হয় তেন্তে বস্তুটোৰ ক্ষেত্ৰতলৰ কোনটো শুদ্ধ হ'ব বস্তুৰ ভৰ দি আছে 40 গ্রাম আৰু আয়তন দি আছে তোমাৰ কিমান 20 কিউবিক সেন্টিমিটার তেতিয়া হলে তোমাৰ হেতু ডুবিবনে তোমাৰ ভাহি থাকিব হেতু আমাক খুদিছে এতে লক্ষ্য কৰা এতে ভৰ আৰু এতে দি আছে আয়তন হয়নে তো ভৰ বাই আয়তন এতে ভৰ কিমান আছে 40 আৰু আয়তন আছে কিমান 20 তো এটো তুমি ডিভাইড কৰিলে কিমান পাবা 2 এটো হৈছে ডেনসিটি এটো ডেনসিটি হয় ঘনত্ব আমি এইমাত্ৰ লিখিছিলো ঘনত্ব ইকুয়ালটো তোমাৰ কি হয় m/v হয় হয়নে তো m ৰ ভ্যালু 40 মানে ভৰ 40 দি আছে
আৰু তোমাৰ ইয়াতে দিয়া আছে কিমান 20 ভলিউম গতিকে এটো আমি পালো কিমান 2 সো ঘনত্ব এটো 2 হল আৰু ইয়াতে তোমাৰ পানীৰ ঘনত্ব দি আছে কিমান 1 গতিকে তোমাৰ এই বস্তুটোৰ ঘনত্ব তোমাৰ কি হ'ব বেছি হ'ব অৰ্থাৎ বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি তো 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব আৰু তোমাৰ বস্তুটো কি কৰিব পানীত ডুবিব বস্তুটো পানীত কি কৰি যাব ডুবি যাব এটা আৰু আছে বস্তুটোৰ ঘনত্ব আচ্ছা এটো তো দিয়েই আছে তে বস্তুটোৰ ঘনত্ব 2 গ্রাম হ'ব এটো কারেক্ট হয় এটো এইমাত্ৰ ওলালুৱে এটো কারেক্ট হয় 1 আৰু 2 দুইটা কারেক্ট হয় লগতে বস্তুটো পানীত উপঙিত না থাকে কাৰণ হেতু ঘনত্ব বেছি হয় গতিকে এটো কম হ'ব আৰু বস্তুটোৱে অপসাৰিত কৰা পানীৰ ভৰ 20 গ্রাম অপসাৰিত কৰা পানীৰ ভৰ এতে তোমাৰ কি দিয়া আছে এটো 20 সেন্টিমিটার কিউব দিয়া আছে 20 গ্রাম হ'ব হয় এটো কারেক্ট হ'ব কাৰণ তোমাৰ জুলীয় পদাৰ্থৰ ওপৰত কোনো গোটা বস্তু দিলে তোমাৰ সেই গোটা বস্তুটোৱে যিমানখিনি পানী অপসাৰিত কৰে সেইখিনিতে বস্তুটোৰ ভৰৰ কি হয় সমান হয় গতিকে এটো কারেক্ট হ'ব গতিকে 1 2 and 4 কারেক্ট এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 90 নম্বৰ কোৱেশ্চনটো এটো মিলাবলৈ দিছে সোৱা নগ্ন বীজি মানে কি তোমাৰ বীজটো তোমাৰ নগ্ন অৱস্থাত থাকে ইষ্টে তোমাৰ ইষ্টে এটা ভেকুৰ হয় গতিকে তোমাৰ এ নাম্বাৰটো আহিব 4 ৰ লগত সোৱা এ 4 আছে আৰু তোমাৰ সি নাম্বাৰটো আহিব 1 ৰ লগত সি 1 ইয়াতে এটাতে আছে ইয়াতেও আছে না কিন্তু এ 4 ইয়াতেও আছে আৰু বি নাম্বাৰটো যেটো মার্কেনশিয়াটো তোমাৰ পানী টেঙেছি আৰু তোমাৰ আছে ইফালে মার্কেনশিয়াটো আচ্ছা মার্কেনশিয়াটো মদ জাতীয় উদ্ভিদ হয় আৰু পানী টেঙেছিটো তোমাৰ ঢেকিয়া জাতীয় উদ্ভিদ হয় তো এটো তোমাৰ ডি আহিব 2 ৰ লগত আচ্ছা ডি 2 আছে তে ডি 3 আছে গতিকে এটো নহব আমাৰ এই অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত এটো সোৱা এটো আমাৰ লাস্ট প্ৰশ্ন হয় তলত দিয়া উদ্ভিদবোৰৰ বিবৰ্তনৰ অগ্ৰগতিৰ ক্ষেত্ৰত সঠিক ক্ৰমটো বাছি উলিওৱা হেলাই মজ্জাতীয় ঢেকিয়া জাতীয় নগ্ন বীজ এটো বি অপচনটো কি হ'ব ইয়াৰে কারেক্ট অপচন হ'ব আৰু ছাত্ৰ ছাত্ৰী সকল তো এখিনি আছিল এমসিকিউ ইয়াতে যিখিনি লং কোৱেশ্চন আছে সেইখিনি বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে এইবোৰৰ পৰাই কিন্তু তোমালোকৰ ফাইনাল এক্সামত কোৱেশ্চন আহিব তোমালোকৰ ফাইনাল এক্সাম হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম এতে যিকেটা লং কোৱেশ্চন আছে তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা আৰু এই যেটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো কামৰূপ মেট্ৰ জিলাটো আহিছে কামৰূপ মেট্ৰ জিলাৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দি দিছো তোমালোকে চাই লবা এখিনি ভালদৰে তোমালোকে প্ৰেক্টিস কৰিবা এবোৰ কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে আজমল সুপাৰ কোটিৰ যদি এন্ট্ৰেন্স এক্সাম দিব বিচৰা তথাপি তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা চিন্তা কৰাৰ কোনো দৰকাৰ নাই এখানে সব গ্ৰেভিটেশন চ্যাপ্টার কিছুমান জিলাত হাফৰেলিতা আহিছিল ইয়াতে হানাছিল কাৰণে দি দিছে যে নহক আশা কৰিছো তোমালোকৰ এই ভিডিওটো ভালকৈ সহায় কৰিব আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ